হাই গাইস, ওয়েলকাম টু মনজয় ব্লগস। যদি আপোনালোকে ইউটিউবত চাইছে চেনেলটো সাবস্ক্রাইব কৰিব, যদি ফেসবুকত চাইছে পেজটো ফলো কৰিব। গাইস, মই আছোঁ বৰ্তমান মিৰ্জা আশা মটৰ। বৰ্তমান দেৱালী আহিছে, দেৱালী বুলি বেষ্ট অফাৰ চলিছে। আপোনালোকে গাড়ী চাই লওক, আশা মটৰ্ছ এভেইলেবল গাড়ী আছে, যাক যেনেকুৱা লাগে পাই যাব। মালটানা গাড়ী পাব, কমাৰ্চিয়েল গাড়ী পাব। গাইস, আশা মটৰ কি কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, আপোনালোকে এ টু জেড গম পাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। ভাইজান আপোনালোকে ৰিফাইনেন্স ক'ৰ কৰে? ৰিফাইনেন্স আমি অল আছাম কৰাই দিওঁ, মানে আছামৰ অল ডিষ্ট্ৰিক্টৰ পৰা মানে যদি কাষ্টমাৰ আহে হয়, ৰিফাইনেন্স আমি কৰাই দিম। আৰু ৰিফাইনেন্স কৰিলে ডকুমেণ্টছ কি কি লাগে? ডকুমেণ্টছ কাষ্টমাৰৰ পান কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত বেংকৰ ডকুমেণ্টছখিনি লাগে, আৰু প্লাছ আপোনাৰ 6 মান্থৰ ষ্টেটমেণ্ট, সেয়ে আৰু বেলেগ একো নালাগে। মানে ফাৰ্ষ্ট এইখন গাড়ী দেখালোঁ, হয়, এইখন বলেৰ' মেক্স পিকআপ হয়, আৰু মাৰ্কেটত এইখন নাপায়ে, আৰু হয়, বিৰাট ডিমাণ্ডত আছে গাড়ীখন। এইখন গাড়ীখন আপোনাৰ 2023-23 গাড়ী হয়, হয়, আৰু কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো চাই লওক ফাৰ্ষ্টতে। গাড়ী কণ্ডিশ্যন ইমানেই ধুনীয়া হৈছে, মানে ডাঙৰ গাড়ী যে চলাই আছে আপোনাৰ ফিল নহ'ব, সৰু গাড়ী চলাই থকাৰ দৰে স্মুথনেছটো পাব। গিয়াৰ, ক্লাছ এইবোৰ চব ঠিকে আছে, পূৰা অ'কে। স্মুথলি ৰানিং কৰি আছে। আৰু এইখনৰ ৰানিংটো আপোনাৰ 1.5 লাখৰ ওপৰত আছে, যি আছে জেনুইন আছে, আমাৰ তাত হয়, কমোৱা ছিষ্টেম নাই। আৰু প্লাছ বডি চডি চব বনোৱা আছে, চাই লওক। এইখনৰ দামটো মই বেছি ৰখা নাই, মাত্ৰ ৰাখিছোঁ 8,30,000। তাৰ মাজত যদি তোমাৰ ভিডিঅ' চাই আহে আৰু অলপ কমাই দিম, আৰু সেই প্ৰাইচটোতে আমাৰ পেপাৰ ডকুমেণ্টছ চব ইনক্লুড আছে। অ'কে, নেক্সট এইখন আৰু বলেৰ' পিকআপ 1.7, এইখন হয়, 2021 গাড়ী হয়, 2021 গাড়ী। আৰু এইখনৰো কণ্ডিশ্যন খুব ধুনীয়া হৈছে, চাই লওক আপুনি। ইণ্টেৰিয়ৰটো চাই লওক। গাড়ী চাব পাৰে, গাড়ী একদম অ'কে আছে। প্লাছ ইঞ্জিন, গিয়াৰ বক্স অল চিল পাব, আজিলৈ একো খোলা মেলা হোৱা নাই। আৰু বডি চাই লওক, বডিও বনোৱা আছে। টায়াৰ চাব পাৰে। এইখনৰ দামটো মই বেছি ৰখা নাই, 6.5 লাখ টকা ৰাখিছোঁ। তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, এইখন 1.5 লাখ টকা দিলে ওলাই দিম গাড়ী। আৰু সেই 6.5 লাখ যে প্ৰাইচ ক'লোঁ, সেইটোতে আপোনাৰ অল কমপ্লিট পেপাৰ ৱৰ্ক ইনক্লুড হৈছে। অ'কে, নেক্সট আমাৰ বহুত কাষ্টমাৰৰ মানে বাজেট কম থাকে, তেওঁলোকক এখন কম বাজেটতো এখন ধুনীয়া মানে কমাৰ্চিয়েল গাড়ী লাগে, তো এইখন চাই ল'ব পাৰে। এইখন 2015 বলেৰ' পিকআপ। এইখন 8 ফুটি বডি হয়, পাৱাৰ ষ্টাৰিং আছে, ইঞ্জিন গিয়াৰ বক্স আজিলৈ চিল হৈ আছে, খোলা মেলা হোৱা নাই, আৰু কণ্ডিশ্যন খুব ধুনীয়া হৈছে এইখনো যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, 1.5 লাখৰ পৰা 2 লাখ মান দিলে ওলাই দিম গাড়ী। আৰু টায়াৰ কণ্ডিশ্যন চাই লওক। প্ৰাইচটো এইখনত ৰাখিছোঁ মাত্ৰ 4.5 লাখ টকা, 450। তাৰ মাজত আৰু অলপ নেগচিয়েট হৈ যাব, ফিক্স দাম নহয়। আপোনাৰ যদি ভিডিঅ' চাই বুলি কয়, হয়, মই ডিছকাউণ্ট কৰাই কিনে দি পঠাব চেষ্টা কৰিম। অ'কে, নেক্সট আৰু এইখন বলেৰ' পিকআপ 1.7, এইখনো 2021 গাড়ী হয়। বডি চাই লওক না আপুনি, বডি যিটো মানে হেভিকৈ বনোৱা হৈছে, পূৰা মানে খৰচা কৰিছে। আৰু টায়াৰবোৰ চাই লওক, টায়াৰ নতুন হৈ আছে, কণ্ডিশ্যন এইখনৰো খুব ধুনীয়া হৈছে। আৰু এইখনৰ ৰানিংটো আপোনাৰ 70,000 আছে, পূৰা জেনুইন আছে। এইখনৰ প্ৰাইচটো ৰাখিছোঁ 6,80,000, 680। তাৰ মাজত আৰু অলপ নেগচিয়েট কৰাই দিম, আৰু ফাইনেন্স কৰিলে এইখন 1,80,000 পৰা 2 লাখৰ মাজত হৈ যাব। অ'কে, নেক্সট আৰু যদি কাৰোবাক মানে কম বাজেটত আৰু এখন ধুনীয়া গাড়ী লাগে, তো এইখন চাই ল'ব পাৰে। এইখন 2019 বলেৰ' পিকআপ হয়, 8 ফুটি বডি, আৰু এইখনৰো কণ্ডিশ্যন খুব ধুনীয়া হৈছে। টায়াৰ চাই লওক, টায়াৰটো দেখাই দিয়া ভাই। তাৰপিছত বডি চাই লওক, বনোৱাই আছে পূৰা। এইখনৰ দামটো মই বেছি ৰখা নাই, এইখনৰ দামটো ৰাখিছোঁ 5,70,000। তাৰ মাজত যদি কোনোবাই ল'ব বিচাৰে, অলপ আৰু নেগচিয়েট কৰাই দিম। আৰু যদি এইখন ফাইনেন্স কৰিব বিচাৰে, 1.5 লাখ মান দিলে গাড়ী ওলাই দিম। তো নেক্সট আমাৰ কমাৰ্চিয়েল গাড়ী দেখুওৱা হ'ল, আৰু মোৰ ঘৰত ষ্টক আছে 4খনমান, সেইকেইখনো নেক্সট ভিডিঅ'ত দেখাব চেষ্টা কৰিম। প্লাছ আপুনি এতিয়া প্ৰাইভেট গাড়ীবোৰ চাই লওক। অ'কে, তো নেক্সট প্ৰাইভেট গাড়ী দেখাম। অকল আমি যে কমাৰ্চিয়েল চেল কৰোঁ সেইটোৱে নহয়, কাষ্টমাৰে আমাৰ তাত প্ৰাইভেট গাড়ীও পাব, কমাৰ্চিয়েলো পাব। তো প্ৰাইভেটৰ পৰা আৰম্ভ কৰোঁ। আৰু এইখন 2013 মডেল চুইফ্ট হয়, পেট্ৰল,
বিৰাট ধুনীয়া হৈছে আৰু কণ্ডিশ্যন। টায়াৰবোৰ চাই লওক, অল 4টা টায়াৰ নতুন, আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে। আৰু এইখনৰ কিলোমিটাৰ আপোনাৰ 70,000 মান আছে। আৰু গাড়ী ডিজেল নহয়, পেট্ৰল হয়। পেট্ৰল গাড়ী, ধুনীয়া কণ্ডিশ্যনত আছে। প্ৰাইচটো ৰাখিছোঁ এইখনত 2,40,000। তাৰ মাজত যদি কোনোবাই কেছত লয় বা ফাইনেন্সত লয়, চব এভেইলেবল আছে। আৰু ফাইনেন্সত ল'লে ডাউন পে'মেণ্ট আপুনি 1,20,000 পৰা 25 দিলে ওলাই দিম গাড়ী। আৰু ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পেপাৰ্ছৰ খৰচা চব মোৰ পৰা কৰাই দিম। তো নেক্সট এখন ৰাজা গাড়ী দেখাম আৰু পুৰা। হয়, এইখন স্কৰপিঅ'। মাৰ্কেটত এইখন নাপায় আৰু আজিও এইখনৰ কথা মানে বহুতে জানে, কিমান শক্তিশালী গাড়ী। আৰু এইখন 2012ৰ স্কৰপিঅ' হয়, টপ মডেল পুৰা। এলয় হুইল প্লাছ AC, পাৱাৰ ষ্টাৰিং, এণ্ড্ৰইড ডিছপ্লে এইবোৰ চব লাগি আছে। কণ্ডিশ্যন ধুনীয়া হৈছে গাড়ীৰ এইখনৰো, চাই ল'ব পাৰে। গাড়ী ওকে আছে, গাড়ী কাম নাই। আপোনালোকে আহক, দাদাক ভিজিট কৰক, গাড়ী লৈ যাওক। আৰু ভিডিঅ'ত ফোন নম্বৰ আহি আছে, দাদাক ফোন কৰি ল'ব। প্ৰাইচটো এইখনৰ ৰাখিছোঁ মই বেছি ৰখা নাই। এইখনৰ প্ৰাইচটো ৰাখিছোঁ জাষ্ট 4,40,000। তাৰ মাজত যদি ফাইনেন্স কৰিব বিচাৰে কোনোবাই, মই ফাইনেন্সো কৰাই দিম। 1.5 বছৰ 2 বছৰ ফাইনেন্স হৈ যাব, টেনশ্যন নাই, কৰাই দিম। অ'কে। তো নেক্সট এখন ফেমিলি কাৰ্ড দেখাম, যাৰ মানে ফেমিলিত বহুত মানুহ আছে, তেওঁলোকৰ কাৰণে এইখন বেষ্ট গাড়ী। এইখন 2020ৰ XL6 হয়, আলফা মডেল, পূৰা টপ ভেৰিয়েণ্ট। আৰু এলয় হুইল, পুছ বটন ষ্টাৰ্ট, পাৱাৰ উইণ্ডো, তাৰপিছত এণ্ড্ৰইড ডিছপ্লে চব লাগি আছে, চাই লওক। কণ্ডিশ্যন এইখনৰো খুব ধুনীয়া হৈছে, টপ ক্লাছ গাড়ী একদম। কেপ্টেন চিট আপোনাৰ লাগি আছে গাড়ীখনত, চাই লওক। কেপ্টেন চিট লাগিছে। তাৰপিছত এইখনৰ প্ৰাইচটো মই বেছি ৰখা নাই, 8 লাখ টকা ৰাখিছোঁ, মাত্ৰ 8 লাখ টকা। তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, এইখন 1.5 লাখ মান দিলে হৈ যাব। আৰু প্লাছ মই দামটো কিবা আৰু অলপ কমাব চেষ্টা কৰিম, আৰু কমাই কেনে যাৰ পচন্দ হয় তেওঁলোকক দি পঠাম। অ'কে। এইখনৰ কিলোমিটাৰ আপোনাৰ 70,000 মান আছে। যি আছে জেনুইন আছে, আৰু গাড়ী পেট্ৰল গাড়ী হয়, আৰু আজিলৈ গাড়ী ফাৰ্ষ্ট অনাৰ হৈছে। তো নেক্সট এখন ক্ৰেটা দেখাম। হয়, এইখন 2015 মডেল ক্ৰেটা হয়। আৰু গাড়ীৰ এইখনৰো কণ্ডিশ্যন খুব ধুনীয়া হৈছে, টপ মডেল গাড়ী পূৰা। এণ্ড্ৰইড ডিছপ্লে কোম্পানী ফিটেড, পুছ বটন ষ্টাৰ্ট, পাৱাৰ উইণ্ডো চব পাই যাব, এলয় হুইল পাই যাব। ইণ্টেৰিয়ৰটো চাই লওক, এইখনৰো খুব ধুনীয়া হৈছে। আৰু গাড়ী কাম কৰাৰ একো প্ৰয়োজন নাই, নি কেনে বাছ তেলটো ভৰাই কেনে চলাই থাকক। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই মাত্ৰ 6,30,000 টকা। তাৰ মাজত কোনোবাই ফাইনেন্স কৰিব বিচাৰিলে 1,30,000 পৰা 1.5 লাখ মান দিলে ওলাই দিম গাড়ী। আৰু প্লাছ আপোনালোকৰ এইখনৰ ৰানিং হৈছে আপোনাৰ 69,000 ছামথিং এনেকুৱা আছে। আৰু গাড়ী পেট্ৰল গাড়ী, খুব ধুনীয়া হৈছে। আহিলে আপোনালোকে গম পাব চলাই মিলি, গাড়ী পূৰা মানে ধুনীয়া হৈছে। নেক্সট। তো নেক্সট এখন বলেৰো দেখাম, B6 বলেৰো, 2020 মডেল বলেৰো B6। কণ্ডিশ্যন এইখনৰো খুব ধুনীয়া হৈছে, আপোনালোকে আহিলে গাড়ীখন চলাই চালে গম পাব। আৰু ৰানিং এইখনৰ আপোনাৰ মোটামুটি 79,000 ছামথিং এনেকুৱা আছে। গাড়ী যি আছে জেনুইন আছে। প্লাছ ইণ্টেৰিয়ৰটো চাই লওক, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে আৰু নতুন হৈ আছে পূৰা। আৰু এইখনৰ প্ৰাইচটো মই বেছি ৰখা নাই, মাত্ৰ 7,30,000 টকা ৰাখিছোঁ। তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, এইখনৰো মোটামুটি 1.5 লাখ মান দিলে ওলাই দিম। আৰু পেপাৰ ৱৰ্ক চব ইনক্লুড আছে, চব কৰাই দিম। প্ৰাইচটো ৰাখিছোঁ এইখনৰ মাত্ৰ 7,30,000। তাৰ মাজত আৰু অলপ নেগচিয়েট কৰাই দিম। অ'কে, নেক্সট। তো মষ্ট ডিমাণ্ডেড গাড়ী এইখন স্কৰপিঅ' S10 হয়, 2015ৰ মডেল, 2015ৰ মডেল। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰবোৰ চাই লওক, টায়াৰবোৰ দেখাই দিয়া ভাই। টায়াৰ 4টাই ব্ৰেণ্ড নিউ লাগি আছে। আৰু গাড়ী 2015ৰ হ'ব পাৰে, আজিলৈ ফাৰ্ষ্ট অনাৰ হৈছে। ইণ্টেৰিয়ৰটো চাই লওক, গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে। আৰু চিল ইঞ্জিন, চিল গিয়াৰ বক্স, আহিলে চলাই চালে গমেই পাব। এইখনৰ প্ৰাইচটো বেছি ৰখা নাই, 7,80,000 টকা ৰাখিছোঁ। তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰে 1.5 লাখ মান টকা দিলে ওলাই দিম। আৰু আপোনালোকৰ ষ্টক আৰু কিমানমান আছে? ষ্টক আৰু আমাৰ গোডাউনত আছে, মই নেক্সট ভিডিঅ'ত দেখাব চেষ্টা কৰিম। আৰু প্লাছ ষ্টক আনিও আছোঁ, যেতিয়া কমপ্লিট হ'ব তেতিয়া দেখাই দিম আৰু এটা ভিডিঅ'ত। ये बड़ी अच्छी बात कही आप। গাইছ, যদি আপোনালোকে দেৱালীৰ আগত এখন গাড়ী ল'ম বুলি ভাবিছে, 4 হুইলাৰ গাড়ী, চ' আপোনালোকে আহক মিৰ্জা আশা মটৰ। ইয়াত ভাল ভাল গাড়ী পাব, কম দামত পাব। আপোনালোক সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা থাকিল। হেপী দেৱালী। চ' আপোনালোকে মোৰ ভিডিঅ' চাব,
লগতে লাইক শ্বেয়াৰ কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব আজিৰ কাৰণে বাই বাই জয় অসম।